এইবাৰ কংগ্ৰেছে বিজেপিক পৰাভূত কৰিবৰ কাৰণে জনতাৰ কণ্ঠ শুনিব, জনতাৰ পদূলিয়ে পদূলিয়ে যাব। আৰু সেই কথাবোৰ ব্যক্ত কৰি আজি গৌৰৱ গগৈ ডাঙৰীয়া এখন সংবাদমেল আয়োজন কৰিছিল। আৰু সেই সংবাদমেলত স্পষ্টভাৱে কৈছে যে এইবাৰ তেওঁলোকে ৰাইজৰ সমস্যাৰ কথাবোৰ শুনিব আৰু সেই কথাবোৰক লৈয়ে ৰাইজক লগত লৈ প্ৰতিটো দল সংগঠনক লগত লৈ বা প্ৰতিগৰাকী ব্যক্তিক লগত লৈ তেওঁলোকে আগবাঢ়িব আৰু ৰাইজৰ পৰামৰ্শ বিচাৰিছে। এতিয়া আমাৰ দুটামান কথা আছে। এগৰাকী সাধাৰণ নাগৰিক হিচাপে এই কথাবোৰ আপোনালোকক এইকাৰণে সুধিছোঁ, ইয়াৰ উত্তৰ আপোনালোকে অসমৰ সাধাৰণ জনতাক দিব লাগিব। এইকাৰণে দিব লাগিব যে কিয় আপোনালোকক বিশ্বাস কৰিব। কাৰণ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ হিচাপে এই যে আপোনালোকে যাত্ৰা এটা কৰিব খুজিছে, সেই যাত্ৰাটোত ৰাইজৰ পদূলিলৈ কোন যাব? আকৌ ৰকিবুল হুছেইন যাব নেকি? আকৌ ৰিপুণ বৰা যাব নেকি? আকৌ প্ৰদ্যুৎ বৰা যাব নেকি? আকৌ ৰেকিবুদ্দিন আহমেদ যাব নেকি? আকৌ নন্দিতা দাস যাব নেকি? আকৌ যদি তেনেকুৱা ধৰণৰ পুৰণা মানুহখিনিয়ে গৈ থাকে, পুৰণা মানুহখিনিয়ে যদি নতুনৰ কথা কৈ থাকে, মানুহে মানি ল'ব নেকি? এই কথাবোৰ এইকাৰণে সুধিছোঁ, আপোনালোকৰ দলটোত এনেকুৱা একাধিক নেতা আছে যিসকলে গাড়ীখন পালে আৰু বেলেগ একো নালাগে তেওঁলোকক। গাড়ীখন ৰক্ষাৰ কাৰণে যিমান তললৈ যাব লাগে সিমান তললৈ নামিব পাৰে তেওঁলোকে যদি এবাৰ কিবা কাৰণত গাড়ী হেৰুৱাই মানে বলীয়া কুকুৰৰ দৰে হৈ পৰে। গতিকে এইকাৰণে আমি এই কথাটো সুধিছোঁ। আপোনালোকে ক'লেই নহ'ব যে আপোনালোকে ৰাইজৰ পদূলিত যাব, ৰাইজৰ কথা শুনিব। এই কথাবোৰ তেওঁলোকে শুনিবনে নুশুনে? কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া, আমি আগতেও কৈছোঁ, আপোনাৰ বিচক্ষণতা, ৰাজনৈতিক যিটো আপোনাৰ ব্যক্তিত্ব বা আপোনাৰ যি প্ৰদৰ্শন ৰাষ্ট্ৰীয় পৰ্যায়ত, এগৰাকী সফল ৰাজনৈতিক হিচাপে আমি আপোনাক লৈ গৰ্বিত, আনন্দিত যে অসমৰ পৰাও আপুনি দিল্লীলৈ গৈ এনেকৈ সদম্ভে অসমৰ সন্মান ৰক্ষা কৰি এনেকৈ উদাত্ত কণ্ঠেৰে মাত মাতি আহিছে। গতিকে আপুনিতো 126টা সমষ্টিত খেলিব নোৱাৰিব। গতিকে আপোনাৰ সমকক্ষ বা আপোনাৰ টিমটোত কোন কোন আছে? আমি যি দেখিছোঁ আপোনাৰ টিমটোত সেই একেগৰাকী মানুহেই আছে। হয়তো আপুনি যদি মানে ৰকিবুলৰ চকুৰে চাবলৈ খোজে বা প্ৰদ্যুৎ বৰদলৈৰ বিবেকেৰে কথা কয় বা অন্যান্য যিখিনি ৰিপুণ বৰা জাতীয় লোক আছে, ৰেকিবুদ্দিন জাতীয় লোক আছে, তেওঁলোকৰ কথামতে যদি চলে তেতিয়াহ'লেতো নহ'ব, তেতিয়াহ'লে আপোনালোকক গ্ৰহণ নকৰিব। এইকাৰণে গ্ৰহণ নকৰিব, সেই একেটাই যদি ব্যৱস্থাৰ মাজেৰে আপোনালোকে নতুনৰ কথা ক'ব আহে, কিয় অসমৰ সাধাৰণ জনতাই শুনিব বা আমি কিয় আপোনালোকৰ কথা মানিম? আনহাতে আপোনালোকে ক'ব লাগিব সাধাৰণ জনতাক, এই যে ভাৰতীয় জনতা পাৰ্টীয়ে ঋণ লৈ লৈ আহাৰ সম কৰি তুলিছে, এই যে সুতৰ নামতে বছৰে 8,000 কোটি টকা আদায় দিবলগীয়া হৈ আছে, এই বিষয়বোৰ, এই সমস্যাসমূহ আপোনালোকে কেনেকৈ মুখামুখি হ'ব? কেনেকৈ আপোনালোকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব? কেনেকৈ এই ঋণসমূহ পৰিশোধ কৰিব? এই কথাবোৰতো জানিব লাগিব, অসমৰ সাধাৰণ জনতাক বুজাব লাগিব। কাৰণ আপোনালোকেও যদি সেই আঁচনিৰ নামত আঁচনি দিয়ে, আপোনালোকেও যদি ঋণ পৰিশোধ কৰিবৰ কাৰণে ঋণ লয়, তেতিয়াহ'লে অসমৰ উন্নতি ক'ত হ'ব? অৱশ্যে আপোনালোকৰ কিছুমানৰ উন্নতি হ'ব, তাত কোনো সন্দেহ নাই। কাৰণ ৰাজনৈতিক দলবোৰৰতো ব্যক্তিগত মানে সা সুবিধাই মূল গুৰুত্বপূৰ্ণ। বাকী সাধাৰণ জনতাকতো এনেকৈ প্ৰত্যেক বছৰেই প্ৰতিবাৰেই এনেকৈ ঠগাই থকা হৈছে। ভুক্তভোগী কোন? ভুক্তভোগী সাধাৰণ জনতা। গতিকে এই সাধাৰণ জনতাক আশ্বস্ত কৰিব পৰাকৈ আপোনালোকৰ পৰিকল্পনা কি আছে, এই কথাবোৰ জানিব লাগিব। কেনেকৈ আপোনালোকে বিজেপিয়ে সৃষ্টি কৰা এই পৰিৱেশৰ মুখামুখি হ'ব? কেনেকৈ বিজেপিয়ে যিটো অৰ্থনৈতিক সংকট আনিছে অসমৰ সাধাৰণ জনতাৰ জীৱনলৈ, সেই অৰ্থনৈতিক সংকটৰ মুখামুখি কেনেকৈ হ'ব বা কেনেকৈ সমাধান কৰিব, এই কথাবোৰ জানিব লাগিব। এতিয়া যদি আপোনালোকে জনতা আৱেগিক হৈ আছে, জনতাই মানে কষ্ট পাই আছে, সেই কথাখিনিকেই যদি আধাৰ হিচাপে কোনো ধৰণৰ সমাধান নোহোৱাকৈ সেই কথাখিনিকেই যদি আপোনালোকে শ্লোগান হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচন খেলিব খুজিছে, তেতিয়াহ'লে সুফল নাপাব। এইকাৰণে সুফল নাপাব কাৰণ এতিয়া বেছিভাগ লোকেই চৰকাৰৰ ওচৰত হাত পতাৰ গত্যন্তৰ নাই। এতিয়া বেছিভাগ লোকেই চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হৈছে। এই বেছিভাগ লোকক আপোনালোকে এনেকুৱা কি বিশ্বাস দিব, এনেকুৱা কি পৰিকল্পনাৰ কথা ক'ব, এনেকুৱা কি প্ৰকল্পৰ কথা ক'ব, এনেকুৱা কি ধাৰণা দিব যাৰ বাবে আপোনালোকক তেওঁলোকে বিশ্বাস কৰিব? যদি কয় যে 1250 টকা আপোনাৰ অৰুণোদয়ত বিজেপিয়ে দি আছে, আমি 3000 দিম, আমিতো সুধিম ক'ৰ পৰা দিব, কেনেকৈ দিব, আপোনালোকে আৰু কি বিক্ৰী কৰিব? এই কথাবোৰ কিন্তু অসমৰ সাধাৰণ জনতাক জনাব লাগিব। নহ'লে আপোনালোকৰ মানে এই কামবোৰ কৰি থাকিব পাৰিব, কাম একো নধৰে, ফল একো নহয়। আৰু মূল গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনালোকে এই যে কংগ্ৰেছ দলটো পুৰণা মানুহখিনিকে লগত লৈ লৈ যে এই কামবোৰ কৰি আছে, নকৰিব। এইকাৰণে কৈছোঁ, এতিয়া প্ৰদ্যুৎ বৰদলৈ আপোনাৰ কাষত থাকে, গৌৰৱ গগৈ ডাঙৰীয়া। প্ৰদ্যুৎ বৰদলৈ এসময়ত মাৰ্ঘেৰিটাৰ কয়লা চিণ্ডিকেটৰ লগত জড়িত থকা বুলি বাতৰি ওলাইছিল। আৰু প্ৰদ্যুৎ বৰদলৈৰে ঘনিষ্ঠ ভাস্কৰ শৰ্মা, যিয়ে এতিয়া মানে চিণ্ডিকেট চলাই বুলি বজাৰত খবৰ ওলাইছে, তেওঁতো প্ৰদ্যুৎ বৰদলৈৰে সৃষ্টি। গতিকে এই কথাবোৰ চাব লাগিব, ৰিপুণ বৰাৰ কথাবোৰ চাব লাগিব, ৰেকিবুদ্দিনৰ কথাবোৰ চাব লাগিব, আপোনাৰ
ৰকিবুল হুছেইনৰ কথাবোৰ চাব লাগিব, নন্দিতা দাসৰ কথাবোৰ চাব লাগিব, নুৰুল হুদাহঁতৰ কথাবোৰ চাব লাগিব। এনেকৈ চাবলগীয়া বহুত কথা আছে। নতুনক অগ্ৰাধিকাৰ দি নতুনক সন্মুখত ৰাখি যদি আপোনালোকে মানে নতুন অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়ে, তেতিয়া হয়তো মানিব পৰাৰ থল থাকিব, কিন্তু এনেকৈ নহ'ব। কথাবোৰ মানে আপোনালোকে বিবেচনা কৰিব। বাকীটো আৰু কৈ লাভেই নাই, সাধাৰণ জনতাৰ কথা। আৰু সাধাৰণ জনতাই এতিয়া যিধৰণে মানে পৰনিৰ্ভৰশীল হৈ পৰিছে, বেছিভাগেই দুখ লগা কথা হৈছে। গতিকে আমাক আত্মনিৰ্ভৰশীল হোৱাৰ পথ লাগে, আমাক অৰ্থনৈতিকভাৱে সবলীকৰণ হ'ব পৰা পথ লাগে, আমাক পৰনিৰ্ভৰশীল হ'বলৈ নালাগে। এই কথাবোৰ বিবেচনা কৰি চাব। ধন্যবাদ। জয় আই অসম।